নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে। যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু বন্ধু বান্ধৱীসকল, যিসকলে নিযুত মইনা আঁচনিৰ অধীনত ধনসমূহ লাভ কৰিব বিচাৰিছে, যিসকলে ছাত্ৰী ধনসমূহ লাভ কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে এটা বৃহৎ ঘোষণা কৰিলে। যিসকলে নিযুত মইনা আঁচনিৰ অধীনত টকাসমূহ পাব, কেনেকৈ পাব, কি কৰিব লাগিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কি ক'লে পোনপ্ৰথমতে চাই লওক। আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে, বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা, আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হয়, তেতিয়াহ'লে আপোনালোকে 2023 চনৰ এপ্ৰিল মাহৰ আগত যদি শ্ৰম পৰ্টেলত যদি আপোনালোকে পঞ্জীয়ন কৰিছিলে, অৰ্থাৎ শ্ৰম কাৰ্ড বনোৱাইছিলে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে 2023 চনৰ পিছত শ্ৰম কাৰ্ড বনাইছে বা নতুনকৈ বনাইছে, তেওঁলোকক কিন্তু বৰ্তমান ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে। আৰু বন্ধু বান্ধৱীসকল, নতুনকৈ ৰাজ্যৰ 6 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, যদি যোগ্য হিতাধিকাৰী হয়, তেন্তে আপোনালোকে আজিয়ে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। আৰু যদি আপোনালোকে শ্ৰম কাৰ্ড বনাইছিলে 2023 চনৰ এপ্ৰিল মাহৰ আগত, তেতিয়াহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে আৰু ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে বা গম পালে। তো বন্ধু বান্ধৱীসকল, নতুনকৈ যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, তেওঁলোকে এজন যোগ্য হিতাধিকাৰী হ'ব লাগিব ৰেচন কাৰ্ডৰ বাবে। তাৰ পিছতে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আৰু বহুতে মোক সুধিছে যে ৰেচন কাৰ্ড নতুনকৈ কেনেকৈ আবেদন কৰিব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে য'ত নেকি আপোনালোকৰ বিনামূলীয়াকৈ চাউল দিয়ে, তাতে গৈ পেলি ফৰ্ম পাব, তাৰ পৰা ফৰ্ম ফিল আপ কৰি কিন্তু তাতেও আবেদন কৰিব পাৰিব, বা জিলা কৃষি বিষয়া অফিচত গৈ কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে পোনপ্ৰথমতে এজন যোগ্য হিতাধিকাৰী হ'ব লাগিব ৰেচন কাৰ্ডৰ বাবে। তাৰ পিছতে আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আৰু যদি বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ডক লৈ আপোনালোকৰ কিবা সুধিবলগীয়া আছে, মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিযুত মইনা আঁচনিক লৈ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে। আৰু নিযুত মইনা আঁচনিটো হৈছে চাইল্ড মেৰেজৰ এগেইনষ্টত লোৱা এটা আঁচনি। এই আঁচনিৰ অধীনত অসমৰ বহুত দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলৰ বাবে এটা ভাল আঁচনি। আৰু এই আঁচনিৰ অধীনত দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলে বহুত ধৰণৰ ধনসমূহ লাভ কৰিব তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কি ক'লে নিযুত মইনা আঁচনিক লৈ, পোনপ্ৰথমতে চাই লওক। নিৰ্বাচনৰ সময়ত আমি বিভিন্নজনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলোঁ যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নেকি। নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এইকাৰণেই পঠাইছিলোঁ, পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল,
গাৰ্জেনসকল যাতে আশ্বস্ত হয়। এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে। তাই মেট্ৰিক পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, তাইৰ কাৰণে কলেজ এখন বিচাৰক। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, কলেজ এখন বাছক। আজি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল। অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে, তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব। ছোৱালীসকলে পাব। বিয়া হ'লে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গ'লেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গ'ল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হ'লেও আমাৰ সমস্যা নাথাকে। অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম। সাংবাদিক মেল এখনো আছে, তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম। মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক, কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম। যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব, ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো। যদিহে আপোনালোকৰ পৰা, ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ। কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ, অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম, অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব, আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিযুত মইনা আঁচনিক লৈ কি ঘোষণা কৰিলে। তো ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। আৰু যদি নিযুত মইনা আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই কথাকেইটা সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।